নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কিয়নো 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত সলনি হ'ব কেইবাটাও নতুন নিয়ম গুগল পে ফোন পেৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা আত্মগোটৰ মহিলাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ যান-বাহনক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 2,000 কোটি টকা 19 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ফোন পে ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে আপুনি আপোনাৰ মোবাইল ফোনত গুগল পে বা ফোন পে ব্যৱহাৰ কৰে নেকি 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব অনলাইন পেমেন্টৰ নতুন নিয়ম বন্ধ হ'ব পাৰে আপোনাৰ UPI ID আৰু কিয় বন্ধ হ'ব সম্পূৰ্ণকৈ উল্লেখ কৰিছে ইয়াৰ পৰা অনলাইন পেমেন্ট কৰিব লাগিব এটা বিশেষ কাম আৰু আলফা নুমেৰিক UPI ID ৰেহে আপুনি কৰিব পাৰিব অনলাইন পেমেন্ট অনথা আপুনি কৰিব নোৱাৰিব আৰু UPI ID যদি আলফা নুমেৰিক নহয় তেনে ক্ষেত্ৰত আপুনি পেমেন্ট কিন্তু কৰিব নোৱাৰিব অনলাইনৰ মাধ্যমত গুগল পে বা ফোন পেৰ জৰিয়তে বিশেষ কেৰেক্টাৰৰ UPI ID হলে ব্লক কৰি দিয়া হ'ব আপোনাৰ একাউণ্ট আৰু NPCI জাৰি কৰিছে নিৰ্দেশনা পূৰ্বে NPCI UPI ID আলফা নুমেৰিক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল আৰু এতিয়াও বিশেষ কেৰেক্টাৰৰ UPI ID ব্যৱহাৰ কৰা সকলৰ ID ব্লক কৰি NPCI হয় বন্ধুবান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি আপুনি গুগল পে বা ফোন পে ইউজ কৰে তেনে ক্ষেত্ৰত এতিয়াই কৰি লওক এটা গুৰুত্বপূৰ্ণ কাম অনথা আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব আপোনাৰ গুগল পে বা ফোন পে ব্লক কৰি দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান-বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে যদি আপোনাৰ ঘৰত দুচকীয়া বা চাৰিচকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আপোনাৰ ঘৰত দুচকীয়া চাৰিচকীয়া বা অন্য বাহন আছে নেকি হাজু কৰক যান-বাহনৰ যাৱতীয় নথিপত্ৰ 1 ফেব্ৰুৱাৰীৰ পৰা গড়ে অভিযান চলাব পৰিবহণ বিভাগে যাৱতীয় নথিপত্ৰ নথকা যান-বাহনৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহণ বিভাগ আপুনি যদি বকেয়া কৰ পৰিশোধ কৰা নাই শীঘ্ৰে বকেয়া কৰ পৰিশোধ কৰক লাইসেন্স ফিটনেস পারমিট প্ৰদৰ্শন সাৰ্টিফিকেট আজি আপডেট কৰক গৰ্তবিহু অনলাইনতে কৰিব পাৰিব নথিপত্ৰ আপডেট কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয়লৈ গৈ কৰিব পাৰিব এইকেইটা গুৰুত্বপূৰ্ণ কাম ব্যক্তিগত বাণিজ্যিকসকল বাহনৰ গৰাকীলৈ এই নিৰ্দেশনা পৰিবহণ বিভাগৰ প্ৰয়োজনীয় নথিপত্ৰ নাথাকিলে বিপদত পৰিব আপুনি শীঘ্ৰে নথিপত্ৰ নৱীকৰণ কৰিবলৈ আহ্বান পৰিবহণ বিষয় গৌতম দাসে হয় বন্ধুবান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে যদি আপোনাৰ ঘৰত দুচকীয়া বা চাৰিচকীয়া বাহন আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এইকেইটা কাম কৰি লওক আৰু 1 ফেব্ৰুৱাৰীৰ পৰা এইকেইটা নতুন নিয়ম সলনি হ'বলৈ গৈ আছে তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন দিল্লীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নয়টাকৈ ডাঙৰ ঘোষণা কৰিলে অসমত বিকাশৰ আন্দোলন আৰম্ভ হৈছে কেৱল এয়াই নহয় সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিজৰ বাবে অসমক যোগ্য ক্ষেত্ৰ হিচাপে বাছি লোৱা হৈছে ভাৰতৰ আটাইতকৈ ৰাজ্যৰ ভিতৰত বাছনি কৰিছে কেৱল অসমক সেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে অসমক উপযুক্ত স্থান হিচাপে বাছি লৈছে আৰু 48 নিযুত সিমছ নিৰ্মাণ হ'ব জাগিৰোডত নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব এই সিমছ নিৰ্মাণৰ কাম-কাজ আমেৰিকাত যিমান গাড়ী চলিব সকলো গাড়ীতে মেড ইন আসাম জাগিৰোড বুলি থাকিব বুলি মন্তব্য কৰিছে 24 তাৰিখে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12,000 যুৱক যুৱতীয়ে ঝুমুৰ নাচিব আৰু সেই দিনাই ঝুমুৰে নাচ কৰিব ৰেকৰ্ড হয় বন্ধুবান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাগৰুম্বা নৃত্যৰ আন অভিলেখৰ বাবে চলি আছে প্ৰস্তুতি নুমলীগড় আৰু বঙাইগাঁও শোধনাগাৰক লৈও ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ বগালী বিশেষৰ অনুষ্ঠানত অংশ লৈ এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেকৈ নতুন দিল্লীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰচণ্ড কুঁৱলীৰ মাজতে ৰাজ্যত মুগুলধাৰ বৰষুণ উজনি অসমৰ কেইবাখনো জিলাত পুৱতি নিশাৰ পৰা মুগুলধাৰ বৰষুণ দেখা গৈছে হঠাৎ প্ৰকৃতি হৈছে সলনি আজি কেইবাখনো জিলাত বৰষুণৰ আগজননী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা
1 ফেব্ৰুৱাৰী পৰ্যন্ত অসম উত্তৰ পূবত বতৰৰ আগলি বতৰা হয় বন্ধু-বান্ধৱীসকল আপোনাৰ অঞ্চলৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব প্ৰচণ্ড শীতৰ লগতে পৰিছে কুঁৱলী ঠায়ে ঠায়ে হৈছে পাতলীয়া বৰষুণ আৰু মাজলীয়া বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট অসমৰ বহু কেইবাখন জিলাত পৰিব প্ৰচণ্ড কুঁৱলী আজিও কেইবাখনো জিলাত হৈছে বৰষুণ বতৰে এনে ঘটনাই এতিয়াও চিন্তিত কৰিছে সকলোকে ৰুষ্ট হৈছে নেকি প্ৰকৃতি এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে এতিয়া তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ আৰু 10 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কৈ টকা লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ আৰু বহুকেইটা আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ এই দিনটো 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ 10 ফেব্ৰুৱাৰীৰ পুৱাতেই লাভ কৰিব আপোনাৰ একাউণ্টত টকা অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই ধন ৰাশি বিধৱা পেঞ্চন আৰু লাভ কৰা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ আপুনি বিধৱা পেঞ্চন আঁচনিৰ ধন লাভ কৰে নেকি তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে জমা কৰি দিব টকা দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতে সোমাব এই টকা কিন্তু মনত ৰাখিব 10 তাৰিখত ৰেচন লাভ কৰা অন্তিম দিন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ 10 তাৰিখৰ ভিতৰত আপোনাৰ ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে ফেব্ৰুৱাৰী মাহতে আছে এটা ফল খবৰ বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব 10,000 কৈ টকা ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টত কিবা KYC আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক অন্যথা আপুনি আত্মহত্যাত 10,000 কৈ টকা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰিছে KYC আপডেট কৰি লওক আপোনাৰ এইকেইটা দিনটোতে আৰু ফেব্ৰুৱাৰী মাহত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কৈ টকা আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কৈ টকা দিব বুলি কৈছিলে কেৱল ইয়াই নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুযায়ী অতি শীঘ্ৰে আপডেট কৰি লওক আপোনাৰ বেংক একাউণ্ট অন্যথা আপোনাৰ গোটৰ 10,000 টকা সোমাই দিলেও আপোনাৰ একাউণ্টত আপুনি নাপাব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অপেক্ষাৰ অন্ত পৰিল গণৰাজ্য দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছিল শীঘ্ৰে ঘোষণা কৰা হ'ব ADR-ৰ ফলাফল ইতিমধ্যে সম্পন্ন হৈছে নিৰীক্ষণৰ কাম কাজ ফেব্ৰুৱাৰী শেষৰ সপ্তাহত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব ADR-ৰ ফলাফল স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব পৰীক্ষাৰ ফলাফল ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন ৰাশি হয় বন্ধু-বান্ধৱীসকল লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ নতুন বছৰতে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম অন্যথা আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব কোনবোৰ কৃষকে একাউণ্টত পাব টকা ইয়াক লৈ চৰকাৰে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে হিতাধিকাৰী আজিৰ ভিতৰতে কৰি লওক KYC আপডেট KYC আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক আজিয়েই আৰু আজিৰ দিনৰ ভিতৰতে কৰি লওক আপোনাৰ 4টা গুৰুত্বপূৰ্ণ কাম ঘৰতে বহি কৰিব পাৰিব KYC আপডেট যদি আপুনি অনলাইনৰ মাধ্যমত কাম কৰে তেনে ক্ষেত্ৰত আপোনাৰ ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব আপডেট হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক এই কাম কৰিবৰ বাবে আজি যাওক চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ PM কিষাণৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজিয়েই লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে হয় বন্ধু-বান্ধৱীসকল PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি এইকেইটা কাম এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰি লওক অন্যথা আপুনি 19 নম্বৰ কিস্তিৰ টকা নাপাব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'